নমস্কাৰ চিভিল ৱাইজ প্লেটফৰ্মলৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ আজি আমি চিভিল ৱাইজ টিমে আপোনালোকৰ বাবে নিস্বাৰ্থভাৱে এটা ইণ্টাৰভিউ ছেশ্যন আনিছোঁ এই ছেশ্যনটো বিশেষকৈ নট অনলি ফৰ ইণ্টাৰভিউ যোনে ইণ্টাৰভিউলৈকে চিলেক্ট হৈছে বাট ফৰ অল দ্য এক্সপিৰিয়েঞ্চ যোনে ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চটো এণ্ড ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কেনেকৈ বেক কুৱেশ্যন সোধে সেইটোৰ এক্সপিৰিয়েঞ্চ পাবৰ বাবে আপোনালোকৰ বহুত লাভদায়ক হ'ব বুলি ভাবোঁ চ' আমাৰ এই ইণ্টাৰভিউ ছেশ্যনত আমাৰ পেনেলিষ্ট হ'ল হৃদন প্ৰসাদ কাকতি আৰু ডমি বৰুৱা তেখেতে APSCয়ে অৰ্গেনাইজ কৰা আগৰ এক্সামিনেশ্যনছ ক্ৰেক কৰিছে এণ্ড তেখেতসকলৰ এক্সপিৰিয়েঞ্চৰ থ্ৰুদি আজি আমি আমাৰ ইণ্টাৰভিউটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বিচাৰিছোঁ এই সেশনটো আমি কমপ্লিট ফ্ৰী অৰ্গানাইজ কৰিছো ফৰ দ্য ষ্টুডেণ্টছ যাৰ কাৰণে আমি লটাৰী বেছ দি আমি পাৰ্টিচিপেণ্টটো চিলেক্ট কৰিছো 6জন পাৰ্টিচিপেণ্ট চিলেক্ট কৰিছো ফ্ৰম আৱাৰ চিভিল ৱাইজ গ্ৰুপ আৰু আমি সিহঁতে পাৰ্টিচিপেট কৰিবলৈ এগ্ৰি হৈছে আমাৰ পেনেলিষ্টটো এগ্ৰি হৈছে চ' আমি ধুনীয়াকৈ ইণ্টাৰভিউখিনি আগবঢ়াইছো চবৰে আগত আৰু আমি ভিডিঅ'বোৰ কামিং আপলোড কৰি যাম ধন্যবাদ হয় আমাৰ লগত এতিয়া আছে আমাৰ পেনেলিষ্ট হৃদন প্ৰসাদ কাকতি আৰু ডমি বৰুৱা চ' আমাৰ নেক্সট ইণ্টাৰভিউ হৈছে মানস প্ৰতিম বৰগোহাঁই চ' ষ্টাৰ্ট কৰি দিব হয় Hi, good evening, Manas. তোমাৰ ইন্ট্ৰডাকশনটো দিয়া স্যাৰ মোৰ নাম মানস প্ৰতিম বৰগোহাঁই মই আসাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা মোৰ গ্ৰেজুৱেশ্যন কৰিলোঁ চিভিল ইঞ্জিনিয়াৰিঙত আৰু মোৰ স্কুলিং কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হৈছিলে এপেৰেণ্টলি মই একচুৱেলি অৰিজিনেলি মই গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় আৰু এতিয়া বৰ্তমান মোৰ ঘৰ ইয়াতে আৰু এপাৰ্ট ফ্ৰম দিছ মোৰ হবিজ আছে ভলীবল খেলা গিটাৰ বজোৱা আৰু মাজে সময়ে মই জিম গৈ ভাল পাওঁ কোনটো ইয়েৰ পাছ আউট তুমি স্যাৰ মই 2022 পাছ আউট 22 কিবা কৰি আছা নে এতিয়া স্যাৰ মই বৰ্তমান এনেকুৱা একো কৰা নাই বাট আফটাৰ কলেজ মই জইন কৰিছিলোঁ ফেচিলিঅ প্ৰাইভেট লিমিটেড য'ত মই এজ এন ইমপ্লিমেণ্টেশ্যন ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিলোঁ এবছৰ তাৰ পাছত মই প্ৰিপেৰেশ্যন কৰিবলৈ মানে আৰম্ভ কৰিলোঁ এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং ৰিক্ৰুটমেণ্ট কাৰণে ওপৰত অকমান কৈ দিব পাৰিবানে কি এক্সপিৰিয়েঞ্চ পালা বা কি আছিল কোম্পানীটো হয় স্যাৰ মই ফেচিলিঅ প্ৰাইভেট লিমিটেড একচুৱেলি ফেচিলিঅ এটা কোম্পানী হয় য'ত ৰিয়েল ইষ্টেট মেনেজমেণ্টৰ ওপৰত কাম কৰে হুইচ ইজ বেছড অন মানে আপোনাৰ যিমান ফেচিলিটি মেনেজমেণ্ট হওক আৰু ৰিয়েল ইষ্টেটৰ এনাৰ্জি মেনেজমেণ্ট ওপৰত আছিলে আৰু মই বিশেষকৈ যোনটো তাহাঁতৰ প্ৰডাক্ট আছিলে ছফ্টৱেৰটো তাৰে ইমপ্লিমেণ্টেশ্যন ইঞ্জিনিয়াৰ হিচাপে আছিলোঁ মানে মই বেচিকেলি ছফ্টৱেৰটো মানে মডিফাই কৰি দিব লাগে একৰ্ডিং টু ক্লায়েণ্টছ ডিমাণ্ড আৰু বেচিকেলি এনাৰ্জি কনজাম্পশ্যন ইন এ বিল্ডিং এণ্ড ফেচিলিটি মেনেজমেণ্ট ওপৰত মই তেখেতলোকক ৰিপৰ্ট দিব লাগে আৰু পচিবলি যদি মোৰ ফালৰ পৰা হয় কিছুমান ছাজেশ্যন দিব লাগে ৰিগাৰ্ডিং এনাৰ্জি কনজাৰ্ভেশ্যন এজ আই ৱাজ ফ্ৰম ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড চ' তেখেতলোকে এক্সপেক্ট কৰিছিল যে কিছুমান মই চলিউশ্যন দিওঁ চ' মই চেষ্টা কৰিছিলোঁ এনেকৈ চলিউশ্যন দিবলৈ এইটোৱে মোৰ ৰোল আছিল ছাৰ এইটো মানে কনষ্ট্ৰাকশ্যন ৰিলেটেড নাছিল ন বেছড অন ছফ্টৱেৰ বেছড আছিল আৰু হয় ছাৰ এইটো কনষ্ট্ৰাকশ্যন বেছ নাছিল উই জাষ্ট হেড টু মেনেজ দি এনাৰ্জি কনজিউমড বাই HVAC চিষ্টেমছ ইন এ বিল্ডিং এণ্ড আদাৰ ষ্টাফছ লাইক চিলাৰ হিটাৰ্ছ যিমান বস্তুবোৰ আছিল চেঞ্চাৰ্ছ সেইবিলাক চবৰে মানে এটা ৰিয়েল ইষ্টেটৰ যিমান এনাৰ্জি কনজাম্পশ্যন হয় তাকে অপ্টিমাইজ কৰিবলৈ মানে আমাৰ আৰু অভাৰভিউ দিবলৈ এটা প্ৰফাইল দিবলৈ মানে আমাৰ কাম আছিল ছাৰ তুমি যিহেতু সেন্সাৰ কথাটো কৈছা মই এইটোতে তোমাক কেইটামান কুৱেশ্যন সুধো মানে এইটোৰ পৰা ষ্টাৰ্ট কৰা নাছিল পিছত হৈছিল তো এতিয়া মই লাগিলে তোমাক যিহেতু তুমি ক'লা মই এইটো উল্টা ফালে পৰা এতিয়া ষ্টাৰ্ট কৰিছো সেন্সাৰ শব্দটো কাৰণ কি এতিয়া আমি PhD এতিয়া এইটো আমাৰ ট্ৰানজিশন ফেজ চলি আছে ঠিক আছে এতিয়া আমি যোনটো আমি নৰ্মেল আমাৰ স্কিমৰ পৰা যোনটো এতিয়া আমি IoT লে গৈ আছো ঠিক আছে এতিয়া নেক্সট আমাৰ ফেজ IoT লে গৈ আছে স্কিমবিলাক আমাৰ সেন্সাৰ লাগিব ঠিক আছে IoT সেন্সাৰটো মই সুধিব বিচাৰিছো হোৱাট ইজ IoT Internet of Things, sir. Good. It is called IoT is only interaction between machines or it is interaction between human and machine also? It is basically in two way. More experience of more opinion of mujhe kobole bicharu sir. It is two way. Mane machine or pra jonto data hobo tak simplify kori jodi eta system thake aru human jodi etlo interact kore so it is kind of a three phase system sir. Human interact koribo lagibo aru machine data to loi simplify kori jate human solution bilak dibo pare. So it is a interlink between machine and human sir.
গুড ভেৰি গুড এতিয়া সেন্সৰ বেজ আমি কাৰণ কি এইটোৰ ওপৰত এতিয়া আমি এইটোৰ ওপৰতে গৈছো তো মই তোমাক দুটামান কুৱেশ্যন ইয়াৰ ওপৰতে সুধিব বিচাৰিছো হয় ছাৰ যোনটো আমি সেন্সৰে এতিয়া কালেক্ট কৰো হয় ইনফৰমেশ্যনটো তাৰ হয় ছাৰ নেক্সট ক'লৈকে যায় ক'ত ছাৰ আফটাৰ দ্য সেন্সৰ কালেক্ট ডাটা যেনিবা আমাৰ বুজিছো এতিয়া কি হৈছে যোনটো আমাৰ স্কিমত এতিয়া আমি কৰি আছো হয় আগতে তুমি আমাৰ এনে স্কিমৰ এটা মোক অভাৰভিউ এটা দিয়াচোন আমাৰ জিজেএম স্কিমৰ এটা গ্ৰাউণ্ড ৱাটাৰ বেছ স্কিমত দিয়া য'ত ডিপ টিউবেল থাকে তুমি মোক এটা এটা ইউনিট কোৱাচোন মই তাৰপিছত মোক নেক্সট ফ'ল' আপ কুৱেশ্যন তাৰপৰা হ'ব জাষ্ট হয় এটা ছাৰ এটা মই overview গোটেই প্ৰচেছটো বুজাই দিব লাগিব ছাৰ প্ৰচেছটো নহয় জাষ্ট মোক কৈ দিয়া থুলকে মানে কি আছে ডিপ টিউবেল হয় ছাৰ তাৰপিছত ক'ত যায় পানীটো জাষ্ট মোক হয় ফ্ল' চাৰ্ট নিচিনা বুজাই দিয়া হয় ছাৰ ছাৰ জল জীৱন মিছন আমাৰ গাঁৱতো আছে মই ইণ্টাৰেক্ট কৰিছিলোঁ সেইকাৰণে থুলমূলকৈ আপোনাক ক'বলৈ চেষ্টা কৰিম বিশেষকৈ জল জীৱনত আমাৰ কি হৈছে গাঁৱত যে আমাৰ ৱাটাৰ গ্ৰাউণ্ড লেভেলত আমাৰ গ্ৰাউণ্ডৰ পৰা ৱাটাৰ লোৱা যায় ছাবমাৰ্চিবল পাম্পৰ পৰা তাৰপিছত সেইটো আমাৰ ফিল্টাৰ কৰি পেলাই যিমান আমাৰ কি কয় অভাৰহেড ৰিজাৰ্ভত যায় চ' ফিল্টাৰেশ্যন প্ৰচেছটো বেচিকলি লোৱাৰ ছাবমাৰ্চিবল গ্ৰাউণ্ড এৰিয়েশ্যন হয় এৰিয়েশ্যন পাছত আপোনাৰ বেচিক যিমানবোৰ ফিল্টাৰেশ্যন প্ৰচেছ হ'ব লাগে চ' সেইবিলাক হৈ পেলাই আমাৰ অভাৰহেড ৰিজাৰ্ভত যায় অভাৰহেড ৰিজাৰ্ভৰ পাছত মানে আমাৰ ফাংচনেল হাউচ হোল্ড টেপলৈকে আমাৰ ডিষ্ট্ৰিবিউট হয় চ' থুলমূলকৈ যদি মই ক'বলৈ বিচাৰোঁ মই এইটোৱে ক'ম যে জল জীৱন মিছন ইজ জাষ্ট ট্ৰাইং টু ডিষ্ট্ৰিবিউট ৱাটাৰ এমং এভৰি হাউচ হোল্ড যোনটো আগতে কমিউনিটি বেছড আছিল অকল কমিউনিটি হিচাপে দিছিল এতিয়া জল জীৱনৰ থ্ৰুৱেদি মানে প্ৰতিটো ঘৰে ঘৰে পাইছে গুড ভেৰি গুড তুমি এতিয়া সেন্সৰ যে তুমি শব্দটো ক'লা তুমি টাইপ অফ হয় এনে সেন্সৰ তুমি জানানে কি সেন্সৰ আছে ছাৰ টাইপ অফ চেন্সৰৰ ওপৰত মোৰ ইমান নলেজ নাই নাই ন মই কাৰণ কি নাই এইটো ছাৰ কাৰণে সুধিলো কাৰণ কি তুমি এইটো ৱৰ্ক কৰি আছা কি জানিব পাৰা এতিয়া হয় মানে ছাৰ যোনটো আমাৰ মানে মই এটা কৈ দিছো যোনটো আমাৰ IoT বেছডলৈ গৈ আছো তাতে আমি হয় ছাৰ আল্ট্ৰাছনিক সেন্সৰ আৰু লেভেল সেন্সৰ সেইকেইটাৰ নাম শুনিছা ছাৰ মই সেইটোৰ ওপৰত ইমান এৱেৰ নহয় কেনেকে নাই ন? সেইবিলাক ঠিক সেইটো আছে, কাম ঠিক আছে। কৰে হয় মই ছাৰ just মানে তুমি যিহেতু আছিলা মই সেইকাৰণে ঠিক আছে হয় এইটোলৈ মই নাযাওঁ লাগিলে এইটো পিছত তোমাক লাগিলে মই পাৰ্চনেলি পিছত হলেও বুজাই দিম এতিয়া হয় মানে ছাৰ যোনটো তুমি মই ভাবিলো তুমি কৰিছা কাৰণে ঠিক আছে আমি একচুৱেলি ছাৰ ডেটাছবোৰ কালেক্ট কৰোঁ মই একচুৱেলি ডেটাটো ৰিড কৰিব লগা হয় ছাৰ একো নাই একো নাই মই হয় জাষ্ট ছাৰ এনে জানিব বিচাৰো মই জানো হয় ছাৰ ঠিক আছে এতিয়া মানে হয় নেক্সট আমাৰ সেইটো অট'মেশ্যন হৈ আছে যে মই ভাবিছো তোমাৰ ঠিক আছে আৰু নেক্সট হৈছে যোনটো আমাৰ ফ্ৰী ৰেচিডুৱেল ক্লৰিন থাকে হয় যে ছাৰ ফ্ৰী হয় ছাৰ ৰেচিডুৱেল ক্লৰিনটো আমাৰ কিমান থাকিব লাগে ড্ৰিংকিং ৱাটাৰ ছাৰ 0.2 থাকিব লাগে বাট এট ৱৰ্ষ্ট এতিয়া 0.2 মিলিগ্ৰাম পাৰ লিটাৰ আৰু এট ৱৰ্ষ্ট 0.1 মিলিগ্ৰাম মিলিগ্ৰাম ৰিপৰ্ট আৰু PPMৰ কনভাৰ্জনটো কি হয় একেই নে বেলেগ ইজ মিলিগ্ৰাম লিটাৰ ইজ চেম এজ PPM পাৰ্টছ পাৰ মিলিয়ন PPM টো পাৰ্টছ পাৰ মিলিয়ন আমি আৰু একে কনচিডাৰে কৰোঁ কাৰণ সেইটো মই সুধিছো 1 মিলিগ্ৰাম পাৰ লিটাৰ ইকুৱেল টু 1 PPM হয় নে কিবা 10 to the power কিবা কিবি ছাৰ অলপ কনফিউজ হৈছো বাট প্ৰবেবলি মাষ্ট বি চেম কাৰণ মই 1 ট্ৰাই মিলিগ্ৰাম কৰিছোঁ লিটাৰটোকে আমি 1 PPM হয় ছাৰ হিচাপে কৰো হয় পাৰ্টছ 1/10 to the power 6 কাৰণ কি মিলিগ্ৰাম হলে 1 গ্ৰামৰ পৰা 10 to the power 6 এনেকে তুমি মাল্টিপ্লাই কৰি দিবা একে ওলাই যায় ঠিক আছে হয় ছাৰ তো হয় ইট ইজ ছাৰ দ্য চেম তো আৰু তুমি ব্ৰেক পইণ্ট ক্লৰিনেশ্যন কি হয় জানানে ছাৰ হয় মই চেষ্টা কৰিম বুজাবলৈ ব্ৰেক পইণ্ট ক্লৰিনেশ্যন হৈছে আমি এটা এনেকুৱা এইটো এমাউণ্ট অফ ক্লৰিন হয় যোনটোৰ পাছত মানে আমাৰ ৰেচিডুৱেল ক্লৰিন ফৰ্ম হোৱা ষ্টাৰ্ট হৈ যায় মানে চ' হুইচ ইজ নেচেচাৰী বেচিকলি কাৰণ যদি আমাৰ ৰেচিডুৱেল ক্লৰিন নাথাকে তাৰমানে নিশ্চয় আমাৰ ৱাটাৰত মানে কেমিকেল কণ্টামিনেশ্যনটো এতিয়াও এক্সিষ্ট কৰি আছে চ' ব্ৰেক পইণ্ট ক্লৰিনেশ্যনটো আমি অনলি কেমিকেল নে বেক্টেৰিয়েল অলছ' গুড মানে যদি তুমি কেমিকেল কোৱা তেতিয়া মই COD লৈ যাব লাগিব তো আমি মেইনলি ক্লৰিনে ক্লৰিন ডাজ নট হেৰি মানে অক্সিডাইজ মষ্ট অফ ক্লৰিন ডিমাণ্ড যেতিয়া হ'ব ঠিক আছে হয় মই ছাৰ এই কথা হয় সুধিলো মেইনলি ফ্ৰী ৰেচিডুৱেল ক্লৰিনে আমাৰ যোনটো ইট প্ৰটেক্টছ ইটছ বেচিকেলি আ চেফটি মেজাৰ ফৰ দ্য ফিউচাৰ ডিছইনফেকশ্যন হয় ছাৰ যদি ফ্ৰী ৰেচিডুৱেল থাকে মাইক্ৰ'বছ পিছত নহ'ব হয় নেক্সট ছাৰ তোমাৰ কুৱেশ্যন হোৱাট ইজ মিন বাই লিকুইফেকশ্যন অফ চইল লিকুইফেকশ্যন অফ চইল ছাৰ এনেকুৱা এটা ষ্টেট অফ চইল হয় য'ত মানে তাৰ যোনটো আমাৰ লিকুইড চইল হয় তাৰ মানে আপোনাৰ শ্বেয়াৰ ষ্ট্ৰেংথটো একেবাৰে লুজ হৈ যায় নিয়েৰলি 0 হৈ যাব তেতিয়া মানে সেইটো ষ্টেটক আমি লিকুইফেকশ্যন অফ চইল বুলি কওঁ ছাৰ গুড ঠিকে আছে প্ৰায় হৈছে আৰু অকণ চাবা ডেফিনিশ্যনটো ঠিক হয় ছাৰ আছে নেক্সট তোমাক আৰু
মই এনে এটা হেৰি এটা মই তোমাক SFD তোমাকো মই দিব বিচাৰিছো SFD BMD ওচৰত আছে নে পেন পেপাৰ স্যাৰ বৰ্তমান নাই মই যোগাৰ কৰি ল'ব পাৰিম বাৰু পটুককে এটা লৈ আনাচোন কাৰণ কি তোমাৰ মই এইটো এটা চাব বিচাৰিছো হয় স্যাৰ স্যাৰ মই 2 সেকেন্ড কাৰণে কেমেৰাটো অফ কৰিছো যাতে মই পেনটো আনি দিছো পটুককে লৈ আনা হয় স্যাৰ তুমি এটা simply supported being with UDL or SFD BMD টো আঁকি দিয়া পটুককে হেল্ল' স্যাৰ simply Hello, sir. supported being with UDL হয় স্যাৰ তাৰ SFD BMD টো আঁকি দিয়া হয় simply supported beam with full length UDL তাৰ পটুককে SFD BMD টো আঁকি দিয়া কিব পাৰো আৰু x distance টো লৈ ইকুৱেশ্যন টো পটুককে জাস্ট ইকুৱেশ্যন টো লিখি দিয়া চাও পাৰিছানে স্যাৰ মই ৰোটেট কৰি দিছো স্যাৰ ভিজিবল হৈছে নে বাৰু ঠিক আছে ইকুৱেশ্যনটো লিখাচোন পটুকে SFD আৰু BMD ইকুৱেশ্যনটো লিখা x ডিসটেন্স দিছো তুমিটো x এনৰ লেফটৰ পৰা লৈছা লেফট হেণ্ডৰ পৰা x ডিসটেন্স লোৱা দুইটা হয়। SFD আৰু BMD ইকুৱেশ্যনটো লিখা at any distance x এট এনি ডিসটেন্স প্ৰথমতে SFD ইকুৱেশ্যনটো লিখা তুমি হেৰি ডাকা x ডিসটেন্সটো একদম বিমত লোৱা বিমত x ডিসটেন্স লোৱা বিম মেইন বিমটোত লোৱা মেইন বিমটোত লেফট সাইডৰ পৰা x ডিসটেন্স লোৱা x x বঢ়িয়া at any distance SFD আৰু BMD ইকুৱেশ্যনটো লিখা হয় SFD ইকুৱেশ্যনটো কি হ'ব তুমি মোক আৰে ৰিএকচনটো আৰে হিচাপে ৰাখিলেও হ'ব এইটো সলভ নকৰিলেও হ'ব জাস্ট মোক ইকুৱেশ্যনটো লিখি দিম স্যাৰ গোটেই লেংথটো L বুলি মানো লেংথটো L বুলি ল'বা না একো নাই স্যাৰ মই বৰ্তমান অকমান সময় লাগিব এইটো বাৰু মই স্কিপ কৰিব পাৰিম নেকি বাৰু এইটো মানে ইজি হয় এইকেইটা একদম মুখত থাকিব লাগে মই সেইকাৰণে তোমাক সুধিলো তুমি ডায়াগ্ৰামটো পাৰিছা আগৰজন হেৰি তেখেতৰ ডায়াগ্ৰামটো পাৰিছে পটুককে তুমি ইকুৱেশ্যনটো সেইটো তো পটুককে মানুহে ইণ্টাৰভিউ এনেকুৱা লৈ ল'ব পাৰে তেখেতলোকে মেমৰাইজ কৰি লৈছে মই তোমাক ডিছকাৰেজ কৰা নাই জাষ্ট হয়, sir. বুজিছা মোৰ কথাটো সেইটো একদম বেছিক হয় ডাইৰেক্ট এইটোতো RL - X by 2 হয়, sir. আৰু এইটো কি হ'ব RA টো যেতিয়া তুমি x ডিসটেন্সত ল'বা সেইকিটা হয় RAX - WX² by 2 হ'ব BMD ইকুৱেশ্যনটো ঠিক আছে এইটো একদম হয় মুখত হেৰি থাকিবা ঠিক আছে আৰু SFD BMD মই যদি ডিফাৰেন্সিয়েট কৰো dm/dx আমি কি পাম if we differentiate the moment what we will get moment if we differentiate moment as the shear force পাম স্যার আমি good very good if we differentiate shear force we will get the load per unit length ঠিক আছে হয় স্যার এইটো আৰু point of contraflexion কি হয় the point of contraflexion is the point য'ত either shear force to 0 হৈ যায় নহলে shear force bending moment changes its sign good bending moment 0 হৈ যায় ঠিক আছে changes sign good ঠিক আছে হ'ব হয় স্যার now over to Dominic Okay. Hello Manas. হেল্ল' স্যার ইমান গৰমত তুমি শাৰ্ট টাৰ্ট পিন্ধি আহিছা পুৰা ডেডিকেশ্যন চাই ভাল লাগিছে স্যার বৰ্তমান বৰষুণ দি আছে সেইকাৰণে মানে ঠাণ্ডাই বৰ্তমান ক'ব গ'লে ঠাণ্ডা নেকি আচ্ছা আচ্ছা দেন ভেৰি বৰষুণ দি আছিলে স্যাৰ ওকে I'm comfortable sir with it. Yes. ওকে ওকে ভেৰি গুড অলিম্পিক্স তুমি নিশ্চয় ফ'ল' কৰি আছা চাগে স্যাৰ বাৰু অলপমান ফলো কৰি আছো
অলপমান আচ্ছা ঠিক আছে হয়। মেডেলিষ্ট কেইজনৰতো নাম জানা চাগে এইবাৰ কোনে কোনে জিকিছে ভাৰতৰ কাৰণে ক'ব পাৰিম বাৰু দুজনমান মানে চিনাকি নালাগে ক'ব পাৰিবা যদি মই গম পাইছো তোমাৰ মানু ভাকেৰে কেইটা মেডেল জিকিছে এইবাৰ ছাৰ 2টা জিকিছে ভেৰি গুড এণ্ড তেওঁ কিবা এটা ৰেকৰ্ড বনাইছে এইবাৰ অলিম্পিক্সত কিবা এটা মানে চাৰ্টেন ফাৰ্ষ্ট ওমেন ইণ্ডিয়ান ওমেন হ'ব চাগে কি ৰেকৰ্ড তুমি ক'ব পাৰিবা নেকি ছাৰ মাল্টি মেডেল জিকা ৰেকৰ্ড বনাইছে ফাৰ্ষ্ট উইমেন মাল্টি মেডেল in single Olympics ভেৰি গুড এক্সেলেণ্ট অ'কে ঠিক আছে তুমি মোক কোৱাচোন যেতিয়া আমাৰ ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ পাছত ইণ্ডিয়াই ফাৰ্ষ্ট মেডেল মানে কোনে জিকিছিল বা কিহে জিকিছিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিয়াৰ ফাৰ্ষ্ট অলিম্পিক মেডেল কোনে বা কিহে পাইছিলে ছাৰ not aware of it অ'কে ইট ৱাজ দ্য ইণ্ডিয়ান হকী টিম তেতিয়া পাইছিল এইবাৰো ব্ৰঞ্জ পাইছে হয় ছাৰ অ'কে ইণ্ডিয়ান হকী টিমৰ এইবাৰ টিমৰ প্লেয়াৰ্ছৰ নাম জানানে দুই তিনিজনৰ নাম ক'লে হ'ব মোক ছাৰ এজনৰ নাম গম পাইছো যোনে এইবাৰ ক্লজিং চেৰিমনিত আমাৰ ফ্লেগ বিয়াৰ হ'ব হ'ল মানে শ্ৰীৰাজ তেখেতৰ নামটো অকল সৰি হেল্ল' ছাৰ কি ক'লা হয় ছাৰ এইবাৰ তুমি মোক নালাগে তুমি মোক জাষ্ট গ'লকিপাৰজন যোন ৰিটায়াৰ হ'ল এইবাৰ তেওঁৰ নামটো কৈ দিয়া জাষ্ট ইণ্ডিয়ান হকী টিমৰ গ'লকিপাৰজন নাম কৈ দিয়া হয় ছাৰ টাইটেলটো ক'ব পাৰিম শ্ৰীৰাজ ছাৰ ভালকে ৰিকল হ'ব পৰা নাই অ'কে ফাইন কাৰণটো হকী এইবাৰ বহুত মানে ভাল পাৰফৰ্ম কৰিছে ন চ' মেবি তোমাক মানে প্লেয়াৰ্ছৰ নাম কৈ সুধিব পাৰে চ' চাই ল'বা এবাৰ অ'কে ফাইন ঠিক আছে তুমি গুৱাহাটীত পঢ়া AECত পঢ়া চ' তুমি গুৱাহাটী ফ্লাড কণ্ডিশ্যনৰ কথাটো ভালকে জানাই চাগে হয় ছাৰ ৰিচেণ্টলিও হৈছে মোৰ প্ৰশ্নটো হৈছে যে প্ৰতি বছৰে ইমানখিনি তোমালোকৰ নিচিনা চিভিল ইঞ্জিনিয়াৰ মানে তোমাৰ হায়াৰ কৰে চৰকাৰে সদায় মানে 100-200টা হায়াৰ কৰে সদায় মিউনিচিপালিটিত ভৰ্তি হয় সদায় PHCত ভৰ্তি হয় ফ্লাডিং চিটুৱেশ্যনটো কেলে ৰখাব পৰা নাই মই নিজে মানে তোমাৰ আগতে সেই বেলতলা পিনে থাকো চ' হোৱাট ইজ দ্য আণ্ডাৰলাইং ৰিজন বিহাইণ্ড দিছ মানে ইঞ্জিনিয়াৰ গাতে দুখ নেকি ইঞ্জিনিয়াৰবোৰে মানে অলপ মানে ল' স্কিল নেকি আমাৰ অসমৰ যে এইটো চল্ভ হোৱা নাই হয় ছাৰ প্ৰশ্নটো উত্তৰ মই দিবলৈ চেষ্টা কৰিম ছাৰ মই যিমানখিনি মই অবজাৰ্ভ কৰি আছো ছাৰ ফ্লাডিং ইন এ চিটি অৰ ইন এৰিয়া এটা নেচাৰেল লেভেল এটা আছে যদি সেইটোতকে যদি বেছি ক্ৰছ কৰিছে সেইটো বেছি ডেঞ্জাৰাছ হয় আৰু এতিয়াৰ দিনত আমি চাবলৈ যাওঁ যদি সেইটো ডেফিনেটলি যোনটো নৰ্মেল লেভেল হ'ব লাগে তাতকে বহুত বেছি হৈছে জিঅ'গ্ৰাফিকেলি গুৱাহাটী ফ্লাড হ'বই কাৰণ সি এটা যদি গুৱাহাটীক আমি ভালকে চাবলৈ যাওঁ সেইটো জিঅ'গ্ৰাফিকেলিটো there are high chances হ'বই মানে প্ৰতি বছৰ but it is beyond level মানে so সেইটো একচুৱেলি ছাৰ এবছৰৰ ৰিজাল্ট নহয় বা দুবছৰ এইটো বছৰে মানে বহুত বছৰৰ ৰিজাল্ট হৈ পেলাই এতিয়া ফাইনেলি হৈছে চ' আই বিলিভ সলিউশনটো ছাৰ এনেকে মানে তুমি যে ক'লা জিঅ'গ্ৰাফিকেল ৰিজন কি হয় যে গুৱাহাটী মানে ফ্লাডিংটোৰ কাৰণে হয় ছাৰ আমি বেচিকেলি যদি ভাবো নৰ্থ ফালেতো আমাৰ হিমালয়ান ৰেঞ্জ আছে আৰু তাৰে চাউথৰ ফালে আপুনি যদি যাওঁ গাৰো খাচী আৰু জাইণ্টিয়া হিলছ আছে যাৰ কাৰণে মানে আমি যদি এজিউম কৰো গুৱাহাটীখন একচুৱেলি এটা বৌলৰ মাজৰ পৰ্চনটো আছে বুলি আমি এজিউম কৰি ল'ব পাৰো তো সেইটো কাৰণে কি পানীখিনি তাত একিউমুলেট হৈ যায় মানে চ' দেট ইজ জিঅ'গ্ৰাফিকেল ৰিজন ফৰ দ্য কজ অফ ফ্লাড ইন গুৱাহাটী অ'কে এণ্ড কিবা বেলেগ ৰিজন থাকিব পাৰে নেকি হয় ছাৰ সেইটোৱে মই ক'বলৈ বিচাৰিছো যে যোনটো বেলেগ ৰিজন হৈছে সেইটোহে এতিয়া আমাৰ যোনটো লেভেল ইনক্ৰিজ কৰি দিছে ফাৰ্ষ্ট ৰিজন হৈছে ছাৰ আনপ্লেন আৰ্বানাইজেশ্যন যোনটো হৈছে সেইটো বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছে ছেকেণ্ড হৈছে যোনটো আমাৰ কি কয় চিৱেজ ট্ৰিটমেণ্ট যোনটো আমাৰ এক্সিষ্ট কৰি আছে আমাৰ গুৱাহাটী টাউনত সেইটো বেচিকেলি এতিয়া উইক নকওঁ বাট ইট ইজ নাও অল্ড এণ্ড ইট ইজ নট একৰ্ডিং টু দ্য প্লেন অফ এ চিটি যোনটো এইটো আগতে প্লেন কৰা আছিল সেইটো এতিয়া মানে এতিয়া কাম নাহিব কাৰণ এতিয়া মানুহবোৰে ঘৰবোৰ বেলেগ বেলেগ জেগাত য'ত বনাব নালাগে তাত বনাব লগা হৈ গৈছে বিকজ অফ পপুলেশ্যন এগেইন ছেকেণ্ড ওৱান নেচাৰেল কজতো কম নেচাৰেল মানে কি হিউমেনৰ কাৰণে এইটো প্ৰব্লেম হৈছে দীপৰ বিল নিচিনা আমাৰ ৱেটলেণ্ড বিলাকত মানে তেখেতলোকে এতিয়া বহুত জেগাবোৰ খাই দিছে সেইটো কাৰণে কি হৈছে একচুৱেলি দীপৰ বিল নিচিনা জেগাবোৰ আমাৰ কাৰণে এটা ছেভিয়াৰ আছিলে যে যোনে পানীবোৰ দীপৰ বিল কি হয় ন দীপৰ বিল কি হয় ইট ইজ ৰামচাৰ চাইট হয় ছাৰ এতিয়া
মানে ওয়েটল্যান্ড হয় ৱেটলেণ্ড হয় ৰামছাৰ আচ্ছা ৱেটলেণ্ডত পৰে এতিয়া সো ওয়েটল্যান্ড দি আমি এইটো প্লাট ইস্যুটো মানে মানে একচুৱেলি দেট ইজ অলছ' কন্ট্ৰিবিউটিং হয় ছাৰ কাৰণ তাৰ জেগাবোৰ খাই দিয়া গৈছে মই নিজে এচিত থাকো পঢ়িছো আমি তো আমি দেখো যে এতিয়া দীপৰ বিলখন দেখিবলৈকে মানে আমি চাবলৈও নাপাওঁ বুলি ক'লেও বেয়া নহয় মানে কাৰণ গোটেই ঘৰে ঘৰ ভৰ্তি হৈ গৈছে তো ইট ৱাজ ওৱান্স আপন এ টাইম লাইক এ স্পঞ্জ ফৰ গুৱাহাটী চিটি বহুতখিনিয়ে মানে ফ্লাড কমাইছে হয় ছাৰ মানস ঠিক আছে তুমি মোক বুজাই দিলা ভালকে যদি তোমাক মই কাইলৈৰ দিনটোত মানে কাৰণে তোমাক মই আমাৰ মিউনিচিপালিটিৰ হেৰি বনাই দিওঁ ইনচাৰ্জ বনাই দিওঁ তুমি মোক হয় ছাৰ 3টা উপায় দিয়া যাতে মানে এনেও তোমাৰ এবছৰতটো সলভ নহয় সেইটো মোক 3টা হয় ছাৰ জাস্ট উপায় দিয়া যে এনেকুৱা সিচুৱেশন নহয় যে মানে স্কুলৰ ছাত্ৰবোৰ মানে 10টা বজাত 9টা বজাত ঘৰ পায় এনেকুৱা যাতে নেক্সট ইয়াৰ হ'ব নালাগে তোমাক মই পুৰা পাৱাৰ দি দিছো পুৰা কাইলৈৰ কাৰণে মানে কাইলৈ তুমি এবছৰটো ঠিক কৰিব লাগে 3টা ষ্টেপ কম হয় ছাৰ মই এজ এন ইঞ্জিনিয়াৰ যোনটো আপুনি মোক যদি এপইণ্ট কৰিছে তেতিয়াহ'লে মই সেইটো হিচাপে মই 3টা কাম যোনটো কৰিম প্ৰথম হৈছে যে ছাৰ যোনটো চিৱেজ আমাৰ যোনটো ৱেষ্ট মেনেজমেণ্ট হৈছে টাউনত সেইটো প্ৰপাৰ কৰাম কাৰণ সেইটোৰ কাৰণে ৱাটাৰ লিকেজ হৈ গৈছে ফাৰ্ষ্ট থিং ছেকেণ্ড থিং ইজ জাষ্ট মই এইটো ছেকেণ্ড কাম কৰিম যে মানে প্ৰপাৰ মানে কি হয় ছাৰ কৰিবা প্ৰপাৰ মানে কি কৰিবা কি কৰা প্ৰপাৰত হয় ছাৰ মানে মানে কি হ'ব একচুৱেলি এদিনৰ কাৰণে দিছে হয় ছাৰ তুমি মানে মই এদিনত যদি প্ৰেক্টিকেলি ভাবিবলৈ যাওঁ ছাৰ আই কেন at most I can do is just make people aware of using the dustbin and the existing waste collector systems so তাতে হেতুতকে বেছি মই চাগে এদিনত কৰিব নোৱাৰিম so মানে আমি যাতে প্লাষ্টিকবোৰ তেখেতলোকে যোনটো মানে আমি ড্ৰেইনত পেলাই আছো সেইটো আমি আঁতৰাব লাগিব সেইটো যাতে আমি হয় ছাৰ সেইটো ঠিক যাতে আছে হয় ছাৰ গুড next দুটা পইণ্ট ছাৰ ছেকেণ্ড পইণ্টটো কম ইট ইজ দ্য প্ৰি এলাৰ্টনেছটো হ'ব লাগিব ছাৰ চ' আজিকালি বহুতখিনি এনেকুৱা চিষ্টেম আহিছে য'ত মানুহবিলাকে কি কয় ছাৰ প্ৰ'এক্টিভ হৈ গৈছে বিফৰ এনি ফ্লাড দে আৰ গেটিং উই কেন এলাৰ্ট দেম মে বি থ্ৰু মেছেজেছ অৰ nowadays we can use technology with help of technology ল'ম so that is a second solution and third solution will be sir that corporation মানে হৈছে যে মই এটলিষ্ট ট্ৰাই কৰিম যে যিহেতু মোৰ সেইটো পাৱাৰ আছে এটলিষ্ট আই কেন কনভিন্স পিপল দেট এটলিষ্ট ফৰ নাও দ্য ষ্টুডেণ্টছ টু গো স্কুল ইজ much more important or some important work which can be which is essential to reach to that site so সেইটোৰ কাৰণে মই কনভিন্স কৰিব পাৰিম যে কমচে কম যে যোনখিনি আপোনালোকৰ যদি ইম্পৰ্টেণ্ট নহয় একো সৰু সুৰা কাম নাই গাড়ী মটৰ এইবিলাক নুলিয়াব মই তোমাক ৰাস্তাটো ইয়াতে যাতে খালী অলপ থাকক ৰখাইছো তোমাক ছাৰ এটা মোক জাষ্ট ইঞ্জিনিয়াৰিং লাইনক পইণ্ট এটা কৈ দিয়া কাৰণতো এইবোৰ এডমিনিষ্ট্ৰেটৰ কাম হয় এইবোৰ তোমাৰ কাম নহয় এৱেৰনেছ হেৰি কৰি থকা তোমাৰ এইবোৰ হেৰি থাকিব এডমিনিষ্ট্ৰেটৰ থাকিব ACS অফিচাৰ থাকিব তাহাঁতি হেণ্ডল কৰিবা এবাউট এৱেৰনেছ এণ্ড অল দিছ থিংছ তুমি মোক ইঞ্জিনিয়াৰিঙৰ এটা ক'লা যে তুমি চিবেছ বস্তুটো ভাল কৰাবা অ'কে ফাইন মোক এটা জাষ্ট ইঞ্জিনিয়াৰিং লাইনৰ কথা কৈ দিয়া তুমিতো ইঞ্জিনিয়াৰ হিচাপে হায়াৰ কৰিছো ন তোমাক তোমাৰ এৱেৰনেছ হায়াৰ কৰিবলৈ মোৰ ACS অফিচাৰ ভৰ্তি কৰি আছে কোৱা ছাৰ মোৰ থাৰ্ড পইণ্টটো হ'ব যে মই ৰিচেণ্টলি মানে মই ইউটিউব চাওঁতে মই এটা চলিউশ্যন দেখি পাইছিলো গুৱাহাটীৰ এজন মানুহে কৰিছিলে যে তেখেতে কি কৰিছিলে ঘৰৰ নিজৰ চোতালৰ এটা বৰ ডাঙৰ বৰ ডিপ ৱেল এটা খান্দি লৈছিলে বাট ইট ৱাজ কভাৰ্ড চ' কি হৈছিলে পানীটো মানে সেই জেগাডোখৰ একুমুলেট হৈ নাযায় মানে চ' আই এম আজিউমিং যে জাষ্ট লাইক চাইনা হেভ এডপ্টেড ওৱান চিষ্টেম লাইক আণ্ডাৰগ্ৰাউণ্ড টেংক লাইক চ' ডেট মানে সেইটো কি হৈছিলে যে পানীটো ডিscharge হৈ যায় পাছত গৈ পেলাই জাষ্ট আই এম আজিউমিং যে আমি সেইটো অলদো এইটো টাইম লাগিব ইমপ্লিমেণ্ট কৰিলে বাট দেট ইজ ওৱান চলিউশ্যন হুইচ এটলিষ্ট ইন ওৱান ডে আই কেন present to people or any higher authority to implement this so that is my idea sir okay very good মানস তুমি দেশতটা কথাখিনি মোক কৈছা very good তোমাক মই লাষ্ট বস্তু এটা সুধিম এতিয়া লাষ্ট তুমি কাৰণ বহুতখিনি ক'লাই লাষ্ট কুৱেশ্যন এটাই সুধিম তোমাক তুমি মোক হেৰি কোৱা যোনটো ৰিচেণ্টলি তুমি বহুত মানে এথিকেল কথা মোক কৈ আছা আৱেৰনেছৰ কথা কৈ আছা তুমি ৰিচেণ্টলি আমাৰ এজন চাৰ্টেইন IAS অফিচাৰ মানে ফেক ডিচেবিলিটি সামথিং কন্ট্ৰভাৰ্সি লৈ পেলাই তোমাৰ তুমি মোক জাষ্ট এথিকেল কথা এটা কোৱা যে কাইলৈ যদি তোমাক মই হায়াৰ কৰো তুমি যদি দেখিছা যে তোমাৰ লগৰ তোমাৰ বেষ্ট ফ্ৰেণ্ড নহয় তোমাৰ ভাইটি আৰু তুমি একেলগে চাকৰি পাইছা তোমাৰ ভাইটিয়ে কিন্তু মানে এই চিষ্টেমটো মানে এক্সপ্লইট কৰি পেলাই এনেকুৱা হেৰি কৰিছে চাকৰিটো লৈছে বাট হি ইজ ইয়ৰ ব্ৰাদাৰ তো আল্টিমেটলি এইটো তোমাৰ এটা এথিকেল ডাইলেমাত মই তোমাক পেলাই দিছো
তুমি নিজৰ ভাইটিক কেনেকে এপ্ৰোচটো ল'বা এতিয়া তোমাৰ ভাইটিয়ে যদি এই চাৰ্টেন IAS অফিচাৰ নিচিনা যদি কিবা হেৰি কৰিছে ফেক কোটাত সোমাইছে বা ফেক ডিসেবিলিটি সোমাইছে তুমি এনেকুৱা এটা এথিকেল কি কাম কৰিবা what will be your approach স্যাৰ মই ভাবিব পাৰিম নে 2 সেকেন্ড yes absolutely ওকে স্যাৰ মই আনসাৰটো দিবলৈ চেষ্টা কৰিম যিমান মই বুজি পাইছো স্যাৰ প্ৰথম কথা হৈছে যে ডিউটি সো মই এইটো কৰিম যে যোনটো as an engineer profession is profession so personal life is different মই প্ৰথম হেতুৱে কৰিম যোনটো কৰিব লাগে as a professional engineer যদি কিবা এটা ৰং হৈছে তেতিয়াহলে ডেফিনেটলি মই হেতু স্টেপ লম যে যোনটো লব লাগে জেনাৰেল usually for this kind of step to কি হয় usual step কি হয় like এতিয়া যদি হেতু কাৰণে যদি হেনেকা it is a crime basically so crime should be punished so punishment হ'ব and secondly it is মই যদি হেতু step লওঁ তেতিয়াহলে it is মই ভাবো মোৰ যিমান দুখ হ'ব তাতকে বেছি মই প্ৰাউড এটো কাৰণে ফিল কৰিম যে at least মানুহে এক্সাম্পলটো বুজি পাব যে law is for everyone so যোনটো as an মই নিজৰ ভাইটিকে যদি মই এখিনি মই যোনটো ডিসিজন হৈছে মই হেতুতে যদি ষ্টিক কৰি পাইছো I can assure people that I will be a good engineer even if you give me your trust then I will be a good engineer for you so মই হেতু ষ্টেপ লম স্যাৰ constitutional morality supersedes any other morality that can be possible মানে I'm satisfied with your answer মোক বহুত ভাল লাগিছে তোমাক কথাবোৰ শুনি পেলাই ভাল কৰিছা তুমি ইন্টাৰভিউটো আৰু my suggestion is that অকমান নিউজবোৰ আৰু অকমান ডেপথত চাবা যাতে মানে তোমাৰ আৰু বহুতখিনি পাৰিছে তুমি আৰু অকমান মানে যাতে প্ৰতিটো ফিল্ডৰ কথা মই সুধিলে মানে কথাবোৰ ক'ব পাৰা বাট তোমাৰ ওভাৰঅল পাৰফৰমেন্স বহুত ভাল পাইছো মই শুনি পেলাই বেষ্ট অফ লাক মোৰো মানে সেইটোৱে সাজেশন দিলে তুমি আৰু এইটো তুমি বহুত ভাল কলা এতিয়া যোনটো তোমাৰ এনে কেস ষ্টাডি এটা দিছা মানস শুনিছানে হেল্ল' মানস হেল্ল' মানস শুনিছা হয় স্যাৰ মই এতিয়া মই এইটো কৈছো তুমি যেনেকে এতিয়া এটা যেনেবা তোমাক কেস ষ্টাডি এটা দিব কেতিয়াবা কিবা তেনেকে তোমাক ভাবিব দিব বা তোমাক যেনেকে ইমপ্লিমেন্টেশন ক'ব তুমি 1 সেকেন্ড লৈ ৰবা এইটো স্যাৰ মোক 1 সেকেন্ড দিবনে ভাবিবলে সেইটো গুড ৱে সেইটো হদে কাৰণ কি তুমি ডাইৰেক্ট যদি কৈ দিয়া এনেকুৱা কৰিব ই যে ব্লাফ মাৰিছে নভঙা মানে ভাবি চিন্তি নাই কৰা এনেই কৰা যেন লাগিব ঠিক আছে 1 সেকেন্ড মান ৱেইট কৰি লবা একো নাই তোমাৰ তেতিয়া অকন ব্ৰেক এটাও পাবা নিজলে ভাবিবলে কি পাই তুমি আৰু হেৰি দিলাহেঁতেন সেইটো অকমান লৈ ল'বা টাইম এটা নিজৰ কাৰণে বাকি তোমাৰ ঠিকে আছে খালি হে যেনেকে ক'লো SFD BMD তোমাক হেতুত অকমান তুমি উইক আছা বাকি তোমাৰ প্ৰেজেন্টেশন ইজ গুড ভেৰি গুড ইনফেক্ট গুড ভেৰি গুড এটো তোমাক বহুত ধুনীয়া কনফিডেন্স তোমাৰ হাই আছে জাস্ট অভাৰ কনফিডেন্স নহবা এই কনফিডেন্স লেভেলটো থাকিব দিবা যদি নোৱাৰা নাজানা বুলি কবা ঠিক আছে একো হেতু বেয়া পাবলে একো নাই ঠিক আছে যদি নাজানা তুমি ছাৰক ডাইৰেক্ট কবা যে ছাৰ মই নোৱাৰো মই এটো পঢ়িমগে ছাৰ মই নিশ্চয় এটো পঢ়িম তো বাকি তোমাৰ যোনটো ভয়েসটো আছে ভয়েস মডুলেশন বডি ল্যাঙ্গুয়েজ আৰু যোনটো তুমি এটা ফৰ্মেলত পিনি আহিছা একদম সেম খালি হেয়াৰটো পাৰিলে তুমি অকমান হেৰি কৰি যাবা ডিসেন্ট মানে দাড়ি চাৰি আছে তো এইবোৰ মানে অকমান মেটাৰ কৰে ঠিক আছে মানে ইমান নকৰিলেও তোমাৰ ফাৰ্স্ট ইমপ্ৰেশন এটা বনি যায় ন যে তুমি কেনেকুৱা হেতু তোমাৰ হেতু ইমপ্ৰেশন কাৰণ কি একদিনৰ কাৰণে হে চলিটো আকৌটো বুজিয়ে যাব তো হেতু মান হেৰি হেজিটেট নকৰিবা তো এদিনৰ কাৰণে কাৰণ কি তোমাৰ বাকিখিনি যিহেতু পাৰফেক্ট আছে মানে বহুত ভাল হৈছে ইন্টাৰভিউটো মানে যোনটো আমি বেলেগক সাজেশন কৰিছো যোনটো আমি তোমাক পাইছো আৰু তোমাৰ স্পেশালি ভয়েস যোনটো তোমাৰ হেতু বহুত ভাল হৈছে ভয়েস মডুলেশন খালি হেতু ওভাৰ কনফিডেন্ট বা তুমি ব্লাফ নিদিবা হেতু নাইও দিয়া বাৰু ঠিক আছে মানে পদুকে দিও নিদিবা আৰু মেইনলি যোনকিটা মই ক'লো SFD BMD সেইকিটা হয়তো এটা হলো সুধিবই ঠিক আছে তোমাৰ লাক কাৰণ কি সবকে একেটা কোৱেশ্চন নুসুধিব পাৰে আৰু জেজেমৰ বিষয়ে তুমি সাৰফেস ওয়াটাৰ স্কিমটো কথা ভাবি লবা যেনেকে কোয়াগুলেশন হেবোৰ মই সুধিবলৈ সময় নাপালো তুমি মই গ্ৰাউন্ড ওয়াটাৰ সুধিলো সাৰফেস ওয়াটাৰ স্কিমো তুমি জানি লবা কি হয় কেনেকে তাত টেকনিক হয় ফিল আপ হয় এতিয়া আমাৰ গুৱাহাটীত যোনটো প্ৰজেক্ট চলিছে জাইকা প্ৰজেক্ট হেবোৰটো সব সাৰফেস ওয়াটাৰ প্ৰজেক্ট হয় ঠিক আছে হেতুটো আমাৰ PhD নাই কৰা কিন্তু that is also
ৱাটাৰ স্কিম আৰু আমাৰ PhD টো সাৰফেস ৱাটাৰ স্কিম বহুত আছে তো অকমান হেবু আৰু অকন পঢ়ি যাবা তেতিয়া তোমাৰ এডেড এডভান্টেজ হ'ব ঠিক আছে আৰু তোমাৰ যেহেতু তুমি যেটো কোম্পানী বট কৰিছা হয়তো এটা দুটা কোৱেশ্চন সুধিও দিব পাৰে মই যেনেকে সুধিলো কাৰণ কি জানিব বিচাৰো কাৰণ কি মই হেতু কোম্পানীৰ নাম শুনা নাই বা মোৰে আগ্ৰহ হ'ল যে এইটো কি হয় মই জানি লওচোন তাপা সেন্সাৰলৈ গুচি গ'ল তো IoT ওপৰতো এটা দুটা কাৰণ কি যিহেতু আমাৰ এতিয়া এইটো চলি আছে তো সুধিও দিব পাৰে কাৰণ তুমি IoT বিষয় পঢ়ি ল'বা যেনেকে মই ক'লো আল্ট্ৰাসনিক লেভেল সেন্সৰ কি হয় আল্ট্ৰাসনিক সেন্সৰ লেভেল সেন্সৰ কি হয় লাগিলে মই তোমাক আমি PPTও বনাই আছো তো তুমি লাগিলে আমি হেতু তোমাক পিছত বুজাই দিম বা তুমি নিজেও চাই ল'বা দুটামান তেতিয়া তোমাৰ এডভান্টেজ হ'ব কাৰণ কি প্ৰথম পাই এটা গ্ৰিপ এটা যোনটো লৈ ল'বা তুমি লাষ্টলে ইন্টাৰভিউলে আৰু তুমি সদায় জানিবা যেতিয়া ইন্টাৰভিউ তোমাক কোৱেশ্চন বেছি সুধিছে that only means that your interview is good মানে ইন্টাৰভিউ আৰু উৎসুক হৈ আছে সুধিবলে ঠিক আছে হেতু নাভাবিবা যে ইন্টাৰভিউ দেৰি হলে বেয়া ইন্টাৰভিউ যিমান লং হয় ভাল তোমাৰ কাৰণে হয় স্যাৰ ঠিক আছে বাকি এভৰিয়াৰ খালি চলিটো হেৰি কৰি যাবা ঠিক আছে মানস আৰু সব ভাল আছে এটা হেৰিতে একো নথবা একো মানে নিজৰ পা পুৰা 100% দি যাবা sure thank you sir best of luck Manas thank you sir so thank you to both the interviewers বহুত ভাল ভাল কোৱেশ্চনছ দেখিবলৈ পালো আৰু মানস তোমালৈও শুভেচ্ছা থাকিল আগলৈ ইন্টাৰভিউটো ভাল হৈছে খুবেই আৰু যিখিনি দাদাহঁতে সাজেশনছ দিছে সেইখিনি ভালকে ফলো কৰিবা আৰু বাকি বেষ্ট থ্যাংক ইউ প্লিজ ফলো কৰা sure best